1 ক আমি কেনেকুৱা পানী খাব লাগে উত্তৰ আমি বিশুদ্ধ পানী খাব লাগে খ বীজাণুযুক্ত পানী খালে কি হয় উত্তৰ বীজাণুযুক্ত পানী খালে আমাৰ বেমাৰ আজাৰ হয় গ পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি উত্তৰ পানী উতলাই নাইবা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি ঘ পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা উত্তৰ চেনি নিমখ মাটি হালধি ঙ নদ-নদী সাগৰ জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে উত্তৰ নদ-নদী সাগৰ জান-জুৰিৰ পানীক সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে 2 নম্বৰ খালী ঠাই পূৰ কৰা ক শিল বৰষুণত ডেছ থাকে ইয়াৰ শব্দটো হ'ব বৰফ থাকে খ সাগৰৰ পানী ডেছ লুনিয়া গ পানী উতলালে বেমাৰৰ ডেছ বীজাণু মৰে ঘ তাপ পালে পানী জলীয় বাষ্পত পৰিৱৰ্তন হয় ঙ পানীৰ ভাপ চেঁচা কৰিলে শিল বা বৰফত সলনি হয়